ভাৰতীয় জনতা পাৰ্টি নে BPF ৪৫ নম্বৰ ভেৰগাঁও সমষ্টিত NDAৰ কুণ্ডলে লাভ কৰিব প্ৰাৰ্থিত্ব। সমষ্টিটোত প্ৰাৰ্থিত্বকেন্দ্ৰিক ছবিখন এই পৰ্যন্ত স্পষ্ট হৈ নুঠাত উদ্বিগ্ন হৈ পৰিছে বিজেপিৰ কাৰ্যকৰ্তাসকল। ভাৰতীয় জনতা পাৰ্টিক লাগে ভেৰগাঁও সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে একেমুখে দাবী তুলিলে একাংশ কাৰ্যকৰ্তাই। বুধবাৰে খৈৰাবাৰী মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এই দাবী তোলে গেৰুৱা দলটোৰ কাৰ্যকৰ্তাসকলে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট AIN লাইভ। আমি ভাৰতীয় জনতা পাৰ্টি খৈৰাবাৰী মণ্ডলৰ তৰফৰ পৰা আজি আমি সাংবাদিক বন্ধুসকলক এইকাৰণে মাতি আনিছোঁ যে আমাৰ এই অহা বিধানসভা ২৬ যিটো বিধানসভা, সেই বিধানসভাত আমাৰ পৰা প্ৰাৰ্থী থাকিব নাথাকিব তাৰ আমি এটা চিয়ৰ পোৱা নাই। আৰু সেইকাৰণে আমি ৰাজ্যিক নেতৃত্বক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰোঁ যে NDA হিচাপে ১৫টা ছিট খেলিম বুলি কৈ থকাৰ পিছত আজি আগ্ৰামা মহিলাৰীয়ে কৈ আছে আমি 15টা ছিটতে খেলিম, NDA হিচাপে খেলিম, কিন্তু আমাক 4টা ছিট দিম বুলি কৈছে তেওঁলোকে। আমাক কোনটো 4টা ছিট দিব আৰু কোনকেইটা ছিট থাকিব আজিৰ তাৰিখলৈকে আমাক ভাৰতীয় জনতা পাৰ্টিৰ কোনো সদস্যক তেওঁলোকে অৱগত কৰোৱা নাই। যাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ তাৰিখতো এটা দুধমুধত আছোঁ। আৰু আজি আমি বিচাৰিছোঁ যে ৰাজ্যিক নেতৃত্বক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাক কৈ দিয়ক ভেৰগাঁও সমষ্টি আমাৰ হাতত থাকিব না নাই। সেই কথাটো আমি তেওঁলোকলৈ আমি দাবী কৰিছোঁ। আমি ইমানখিনি কাম কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টি আজিও এটা মজবুত হৈ আছে। খৈৰাবাৰী মণ্ডলৰ তৰফৰ পৰা আমি যিখিনি কাৰ্যকৰ্তা আছে, যিখিনি কাৰ্যসূচী দিছে, এই কাৰ্যসূচী আজিৰ তাৰিখলৈকে আমি সম্পূৰ্ণভাৱে কৰি আছোঁ। আমাৰ মন কী বাত 100% কৰিব দিছে ভেৰগাঁও বিধানসভা সমষ্টিত, আৰু আমি 100% মন কী বাত কৰিয়ে আছোঁ। ইয়াৰ পিছতো আজি আমাক যে ইয়াত প্ৰাৰ্থী দিয়া হ'ব নহ'ব এই কথাটো আজিলৈকে আমাক তেওঁলোকে ক্লিয়াৰকৈ কৈ দিয়া নাই। যাৰ কাৰণে আজি আমি ক'ব বাধ্য হৈছোঁ মিডিয়াৰ আগতো। আৰু আমি এই 3টা মণ্ডল, আমাৰ ভেৰগাঁও বিধানসভা সমষ্টিত আমি 3টা মণ্ডলে একলগ হৈ পেলাই আমি কিছু কথা আগবঢ়াই নিব লগা হৈছে। আৰু সেইকাৰণে আমি বিচাৰি আছোঁ যে আমাক তেওঁলোকে ক্লিয়াৰ কৰি দিয়ক ভেৰগাঁও বিধানসভা সমষ্টি আমি ভাৰতীয় জনতা পাৰ্টি পাম না নাই, সেই দাবীটো আমি ৰাখিছোঁ। আৰু যদি আমি এই ভেৰগাঁও বিধানসভা সমষ্টিত যদি আমি প্ৰাৰ্থী নাপাওঁ, কি কাৰণতে আমি প্ৰাৰ্থী নাপাওঁ তেওঁলোকে আমাক বুজাই দিয়ক। আমাক মাজতে আমি কথা পাতোঁতে কৈছিল যে আমি 3টা ছিট MCLA সমষ্টি আমি জিকাব পৰা নাই, 3টা ছিট MCLA সমষ্টি আমি জিকাব পৰা নাই, এই কথাটো আমাক অভিযোগ দিছিল। কিন্তু আমি এই 3টা সমষ্টিত অকণমান ভোট হাৰিছোঁ। আৰু ৰাজ্যিক নীতিটো আমি এই কথাটো ক'ব বিচাৰিছোঁ এই কাৰণে যে আমাক 1 মাহ বা 2 মাহৰ আগত প্ৰাৰ্থী তেওঁলোকে ঘোষণা কৰিব লাগিছিল। এদিন আগত ঘোষণা কৰিছে, নমিনেশ্যনৰ শেষৰ একদিন আগত ঘোষণা কৰিছে। যাৰ কাৰণে আমি ৰাইজৰ ওচৰলৈ কিছুমান বাৰ্তা আমি নিব নোৱাৰিলোঁ। যাৰ কাৰণে আমি এটা কম ভোটত আমি হাৰিব লগা হৈছে। 103টা ভোটত খৈৰাবাৰী মণ্ডলে আমি হাৰিছোঁ। আজি যদি আমি একেলগে যদি আমি গোট কৰোঁ ভেৰগাঁও বিধানসভা সমষ্টি হিচাপে, তেতিয়াহ'লে BPFতকৈ আমাৰ 13,000 ভোট আমাৰ বেছি আছে টোটেল যদি কৰোঁ। তে সেই হিচাপে আমি আমাৰ বাৰ্তা আমি আগুৱাই লৈ গৈ আছোঁ যে এই MCLA সমষ্টি আৰু বিধানসভা সমষ্টিৰ ভোটটো অকণমান ডিফাৰেঞ্চ হয়। আৰু সেইকাৰণে আমি আগতীয়াকৈ বিচাৰিছোঁ ভেৰগাঁও বিধানসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰক দলে। প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত যদি এই সমষ্টিটো আমি জিকাব নোৱাৰোঁ তেতিয়াহ'লে ৰাজ্যিক নেতৃত্বই আমাৰ ওপৰত কি ব্যৱস্থা লয় তেওঁলোকে ল'ব পাৰিব। কিন্তু আমি কোনো কাৰণত এই সমষ্টিটো এৰিব বিচৰা নাই। আজিৰ তাৰিখত আমাৰ এই খৈৰাবাৰী মণ্ডলটো যদিওবা আমাৰ কালাইগাঁৱত আছিল, কালাইগাঁৱত থাকিলে ডেলিমিটেশ্যনৰ পিছত আমি ভেৰগাঁও সমষ্টিত একেলগে হৈ গ'লোঁ। যে এনেকৈ দক্ষ এজন বিধায়ক থকাৰ পিছতো, অসম বিধানসভাৰ অধ্যক্ষ থকাৰ পিছতো এই ভেৰগাঁও বিধানসভা সমষ্টিত কি কাৰণত তেওঁলোকে টিকেট দিব বিচৰা নাই, সেই কথাটোকে আমি নেতৃত্বসকলক প্ৰশ্ন কৰি আছোঁ যে তেওঁলোকে আমাক কৈ দিয়ক কি কাৰণত টিকেট নিদিয়ে। যে এই এনেকৈ এটা সময়ত আমি বিচাৰিছোঁ অধ্যক্ষ ডাঙৰীয়াই অসমৰ বিধানসভা পৰিচালনা কৰি থকাত আমি এটা গৌৰৱবোধ কৰিছোঁতো। এই অঞ্চলৰ পৰা এজন যে যোগ্য ব্যক্তি এজনে বিধানসভাৰ অধ্যক্ষ হৈছে আৰু তেওঁ বিধানসভা পৰিচালনা কৰাটো আজি ৰাইজে দেখিছে, অসমৰ ৰাইজে দেখিছে। তেনেকৈ এজন ব্যক্তি, আৰু আমি ভাবোঁ যোৱাবাৰ MCLA সমষ্টিত আমি কম ভোটত হাৰাৰ মেইন কাৰণটো হৈছে কি আমাৰ অধ্যক্ষ ডাঙৰীয়াই কিছুমান নিয়মৰ মাজত থাকি, প্ৰট'কলৰ মাজত থাকি সমষ্টি মিটিং কৰিব পৰা নাই, তেওঁ যাব পৰা নাই। কিন্তু বিধানসভাত কোনো কাৰণতে আমি ইয়াত নাহাৰোঁ আৰু বিধানসভাত আমি বিপুল ভোটত ইয়াৰ পৰা জিকিম, এই কথাটো আমি চিয়ৰ দি আছোঁ। গতিকে আজি
সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ যোগেদি আমি বিচাৰিছোঁ যে খৈৰাবাৰী মণ্ডলত আজি যিটো আমি বাৰ্তা দিব বিচাৰিছোঁ যে ভেৰগাঁও বিধানসভা সমষ্টিত কোনো কাৰণত আমি এই সমষ্টি বিজেপিৰ হাতৰ পৰা আমি যাব দিব নোৱাৰোঁ আৰু যি কৰিব লাগে আমি য'তে যাব লাগে যাক যেনেকৈ ডিমাণ্ড কৰিব লাগে আমি সেই বাৰ্তাটো লৈ যাব বিচাৰিছোঁ যে আজি আমি প্ৰথম পদক্ষেপ হিচাপে আপোনালোকৰ যোগেদি আমি এই বাৰ্তাটো আমি নেতৃত্বসকলক জনাব বিচাৰিছোঁ খৈৰাবাৰী মণ্ডলৰ তৰফৰ পৰা মই ক'ব বিচাৰিছোঁ যে আমাক ৪৫ নং বিধানসভা সমষ্টিত আমাক কেণ্ডিডেট লাগিব ইয়াৰ পৰাই মই জনাওঁ যে হেমন্ত বিশ্ব শৰ্মালৈ যে আমাক দিব লাগিব নহ'লে কেণ্ডিডেট নহ'লে আমাৰ তাৰমানে কাৰ্যকৰ্তা ধৰি ৰখাটো টান হ'ব পিছলৈ আৰু আমি কাম কাজটো সকলো কৰি আছোঁ দলে যিমানখিনি দায়িত্ব দিছে আমি সকলো কাম কাজ কৰি আছোঁ যদি কেণ্ডিডেট নাপাওঁ তেতিয়াহ'লে আমাৰ কৰ্মীসকল মানে বিশৃংখল হৈ যাব প্ৰথমতে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ আপোনালোকে আহিছে আমি খবৰ দিয়াৰ লগে লগে আজি আপোনালোকৰ মাধ্যমত আমি জনাব বিচাৰিছোঁ এটাই কথা যিহেতু আমি শুনি আছোঁ বিভিন্ন সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত আমি শুনি আছোঁ যে BTCৰ ক্ষেত্ৰত 15টা বিধানসভা সমষ্টিতে NDAৰ হৈ ইলেকশ্যনটো খেলিব আৰু এতিয়া আমি শুনি আছোঁ যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াও এনেকুৱা কোৱা বা এনেকুৱা মিডিয়াৰ মাধ্যমতো প্ৰচাৰ হৈ আছে 15টাত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব ইয়াৰ উপৰিও আমি শুনি আছোঁ যে আমাৰ বিজেপিৰ ফালৰ পৰা হয়তো 4টা সমষ্টিত আমাৰ বিজেপি দলে NDAৰ হৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিব কিন্তু এতিয়ালৈকে কোনো স্পষ্ট বা কোনো তেনেকুৱা তালিকা বা সূচী আমি পোৱা নাই য'ত নেকি আমাৰ কোনটো সমষ্টি দিয়া হ'ব তাৰ কাৰণে আমাৰ হাতত তালিকা আহি পোৱা নাই অফিচিয়েলি তাৰ কাৰণে আমি এটা চিন্তিত হৈছোঁ যে ভেৰগাঁও সমষ্টি হিচাপেও যে আমাৰ সেই তালিকাখনত 4টাৰ ভিতৰত আমাৰ ভেৰগাঁও সমষ্টিটো থাকিবনে নাই আৰু এতিয়া আপোনালোকে বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ আছে ভেৰগাঁৱত মানে বিজেপি দলৰ পৰা বহুত কাৰ্যকৰ্তা তাৰমানে এই কিছুদিনত ক'ৰবাত পদত্যাগ কৰিছে ক'ৰবাত কিবা কৰিছে আপোনালোকে এটা কথাই জনাব বিচাৰিছোঁ যে এইসকল আছিলে এই BTC নিৰ্বাচনত অহা BPF দলত বা UPPL দলৰ পৰা অহা কিছু কাৰ্যকৰ্তা তেওঁলোকে মনত কিবা এটা মনসা লৈ আহিছিলে যে এতিয়া বিজেপিত যোগদান হৈ বিভিন্ন ধৰণৰ কাম কাজ কৰিম হয়তো বিগত নিৰ্বাচনৰ যি ফলাফল সেই ফলাফলত তেওঁলোকে সন্তুষ্ট নহ'ল বিজেপি প্ৰাৰ্থী আমি হয়তো কিবা কাৰণত আমাৰ অলপ ভোটৰ কাৰণে হাৰিলোঁ তেওঁলোকৰ চিন্তা কৰিছে যে এতিয়া বিজেপিত থাকি লাভ নাই গতিকে তেওঁলোকে হয়তো সেই পুনৰাই নিজৰ দললৈ গুচি গৈছে সেইটোৰ কাৰণে আমাৰ দলৰ কোনো ক্ষতি হোৱা নাই বৰঞ্চ আমাৰ ভালেই হ'ল তেনেকুৱা কাৰ্যকৰ্তা তেনেকুৱা যদি মানে দুইতালীয়া বুলি আমাৰ যিটো সাধাৰণ কথিত ভাষাত আমি গাঁৱত ব্যৱহাৰ কৰোঁ যে দুইতালীয়া মানুহ থাকে তো তেওঁলোকে দুইতালীয়া হৈ থকাতকৈ একতালীয়া হৈ থকাটোৱে ভাল আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ ৰাজনৈতিক জীৱনত মানে উন্নতি হওক সেইটো আমি জনাইছোঁ য'তে গৈছে ভাল গৈছে বিজেপিটো ইয়াৰ পৰা কোনো এফেক্ট কৰা নাই আৰু আমি আপোনালোকৰ মাধ্যমত আমি এটাই দাবী জনাব বিচাৰিছোঁ যে আমাৰ 45 নং বিধানসভা সমষ্টি ভেৰগাঁও য'ত নেকি বৰ্তমানৰ ডিলিমিনেশ্যনৰ পিছত যোনটো সমষ্টি হৈছে তাত আমাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত এই সমষ্টিটো 5 বছৰ চলিছিলে আৰু আপোনালোকে দেখাই পাইছে ইতিমধ্যে তেওঁৰ যি কাম কাজৰ খতিয়ানৰ এটা বুকলেটো ওলাইছে হয়তো আপোনালোকেও পাইছে তাতে আমি দেখিবলৈ পাইছোঁ প্ৰায় 2-3 হাজাৰ কোটি টকাৰ ওপৰতো কাম কাজ হৈছে বিভিন্ন পানী যোগান আঁচনিৰ পৰা স্কুল কলেজকে ধৰি ৰাস্তা ঘাটৰ পৰা আদি কৰি আপোনাৰ অংগনবাদী চেণ্টাৰৰ পৰা আদি কৰি সকলো কাম কাজ তাৰমানে যদি উন্নয়নৰ যদি ছবি বিচাৰি যদি আপোনালোকে যায় তেনেহ'লে আপোনালোকে 45 নং ভেৰগাঁও সমষ্টিত যাওক আপোনালোকে ৰাস্তাৰ ফটো উঠাওক আপোনালোকে পানী যোগানৰ ফটো উঠাওক এই সকলোবোৰ উন্নয়ন চৰকাৰৰ যিখিনি কাম কাজ কৰিব লাগে বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন বিভাগৰ চব কাম অলপ হ'লেও আমাৰ ইয়াতে হৈছে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাম অধ্যক্ষগৰাকীৰ নেতৃত্ব হৈছে তেনেকুৱা এজন অধ্যক্ষগৰাকী থকাৰ পিছত আমি এটা মনত এটা সন্দেহ হৈছে যে আমাৰ সমষ্টিত আমি শুনি আছোঁ এতিয়ালৈকে আমি কনফাৰ্ম নহয় যে ভেৰগাঁও সমষ্টিত টিকেট নিদেই বুলি প্ৰচাৰ হৈ আছে কিন্তু আমি কনফাৰ্ম নহয় বা আমাৰ তেনেকুৱা কোনো অহা নাই নিৰ্দেশনা তো গতিকে আমি এতিয়ালৈকে আশাবাদী আৰু আমি দাবী জনাইছোঁ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়ালৈ যে আপোনালোকে তেনেকুৱা এটা সমষ্টিত আমাৰ দলীয় প্ৰাৰ্থী প্ৰদান কৰক অন্যথা অনাগত দিনত আমাৰ যি সংগঠনৰ ভেটি বৰ্তমান সময়ত সংগঠনৰ ভেটি মজবুত আছে ইয়াতে কোনো দ্বিধাবোধ নাই আমাৰ কাৰ্যকৰ্তাসকলে কাম কাজ কৰি আছে ইয়াতে মন কী বাতৰ কথা আমাৰ সংগঠনত আছে প্ৰতি মাহত মন কী বাত ভেৰগাঁও সমষ্টিয়ে বিগত 6 মাহ ধৰি তাৰমানে আমি মন কী বাত 100% কৰি আছোঁ তো আমি তেনেকুৱা কাৰ্যসূচীবোৰ 100% কৰিছোঁ তাৰমানে আমি এইটোৱে বুজি পাইছোঁ যে সংগঠনৰ স্থিতি ভাল নহ'লে 100% কোনো
কামে তাৰমানে নহয় 99%লৈকেহে হয় কিন্তু আমি 100% কৰিবলৈ সক্ষম হৈছোঁ আমাৰ কাৰ্যকৰ্তাৰ যি মনোবল বৃদ্ধি পাইছে আমি উপলব্ধি কৰিব পাৰিছোঁ গতিকে আকৌ এবাৰ মই মানে মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিলৈ মানে আমাৰ যি আহ্বান আমাৰ যি তাৰমানে দাবী যে আমাৰ ভেৰগাঁও সমষ্টিত আমাৰ বিজেপি দলৰ প্ৰাৰ্থী দিব লাগে এতিয়া আমাৰ যিহেতু স্পীকাৰ এতিয়ালৈকে আছে MLA হয় আমি কেণ্ডিডেটৰ তেনেকুৱা নাম আমাৰ সমষ্টিত আপোনালোকেও বিচাৰি নাপাব যে ভেৰগাঁও সমষ্টিৰ পৰা বিজেপিৰ অমুক মানুহ বা তালিকা বেলেগ বেলেগ সমষ্টিত 12জন 13জন 9জন 8জন তেনেকুৱা নাম প্ৰকাশ পাই আছে যে দাবীদাৰ কিন্তু আপোনালোকে ভেৰগাঁও সমষ্টিত হয়তো মোৰ বোধেৰে আজিৰ তাৰিখলৈকে তেনেকুৱা একজনো ব্যক্তি পোৱা নাই যে ভেৰগাঁৱত বিজেপি টিকেট প্ৰত্যাশী বিধানসভা নিৰ্বাচনত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ বাদ তা আমি আশা কৰিছোঁ যদি আমি টিকেট পাই তেওঁ পাই আমি সম্পূৰ্ণ সমৰ্থন থাকিব আৰু কিবা কাৰণত যদি দলীয় নেতৃত্বই তেওঁৰ বিপৰীতে বা বেলেগ অন্য নতুন মুখৰ যদি বিকল্প চিন্তা কৰি বিজেপি দলত টিকেট দিয়ে তাতো আমাৰ কোনো সন্দেহ নাই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996